1949 চনৰ জুন মাহ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বাস্থ্য তেতিয়া দুৰ্বল হৈ আহিছিল। ডক্টৰেট ডিগ্ৰী ল'বলৈ ভূপেন হাজৰিকা নিউয়ৰ্কলৈ যাবলৈ ওলোৱাৰ সময়ত আশীৰ্বাদ বিচাৰি জ্যোতিপ্ৰসাদৰ ওচৰলৈ গ'ল। তেওঁ তেতিয়া নৰিয়াত। তেওঁ তেতিয়া জীৱনৰ অন্তিম বছৰকেইটা গণি আছিল। গৈ জ্যোতি ককাইদেউক ক'লে, মই স্কলাৰশ্বিপ এটা লৈ আমেৰিকালৈ যাবলৈ ওলাইছোঁ। তেতিয়া জ্যোতি ককাইদেৱে ক'লে, ভূপেন, তুমি অকল হলিউডৰ পৰা ঘূৰি নাহিবা। তুমি যেতিয়া নিউয়ৰ্কলৈ যাবলৈ ওলাইছা, মহান নিগ্ৰো গায়ক পল ৰবচনৰ সান্নিধ্য লাভ কৰি আহিবা। তাত চিনেমাৰ যি নতুন আলোড়ন সৃষ্টি হৈছে তাক শিকি আহিবা। সেয়ে আছিল শেষ দেখা। তেওঁৰ ভৰি চুই সেৱা কৰি ভূপেন হাজৰিকা নিউয়ৰ্কলৈ বুলি উৰা মাৰিলে। 1951 চনত জ্যোতি ককাইদেউ ঢুকাইছিল। ভূপেন হাজৰিকাই লিখিছে, মোৰ কি সৌভাগ্য, এনে এজন পুৰুষৰ মই সান্নিধ্য পাইছিলোঁ, মৰম পাইছিলোঁ, আশীষ পাইছিলোঁ। আৰু মোৰ কি সৌভাগ্য, সুদূৰ দেশত সংগ্ৰামী শিল্পী পল ৰবচনৰো মৰম পালোঁ। মোৰ জীৱনত জ্যোতিপ্ৰসাদ আৰু পল ৰবচন সদায় মোৰ আদৰ্শ হৈ ৰ'ব।